আপোনাক কোনোবাই ফটা নচলা টকা এটা দিলে ল'বনে? নিশ্চয় নলয়। কিন্তু বজাৰত কিছুমান মানুহ বহি থাকে যিয়ে ফটা নচলা টকাসমূহ লয়। আৰু এই ফটা নচলা টকাসমূহ তেওঁ এইকাৰণে লয় যে সেইসমূহ তেওঁ জমা দি দুটকা এটকা ইনকম কৰিব পাৰে এক্সচেঞ্জ কৰি। এতিয়া মই ফটা আৰু নচলা টকাৰ কথাটো ক'বলৈ গৈ আচলতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত হৈ থকা এটা বিসংগতি বা এটা ৰাজনৈতিক অংকৰ কথা ক'ব বিচাৰিছোঁ। ফটা আৰু নচলা টকাটো মানে হৈছে ৰাজেন গোহাঁই, এসময়ৰ বিজেপিৰ দিগ্গজ নেতা, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই হৈছে বৰ্তমানৰ নচলা বা ফটা টকা। কাৰণ বিজেপিৰ দলটোতে তেওঁৰ স্থান নাই, য'ত তেওঁ স্থান আৰু মান নাপালে আৰু সেই মান আৰু স্থান পাবৰ কাৰণে তেওঁ বেলেগ ৰাজনৈতিক দলত নিজৰ স্থিতি সবল কৰিবৰ কাৰণে উঠি পৰি লাগিছে। সেই সময়তে অজাপ অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈৰ যিটো ৰাজনৈতিক দল, অজাপত তেওঁক যোগদান কৰোৱা হয় আৰু তেওঁক ব্ৰহ্মপুৰৰ টিকেটৰ দাবীদাৰ হিচাপে প্ৰক্ষেপ কৰিবৰ পৰিকল্পনা কৰা হৈছে। এতিয়া ব্ৰহ্মপুৰত ৰাজেন গোহাঁইক কিহৰ কাৰণে দিয়া হৈছে, যিহেতু তেখেতক এটা নচলা ফটা টকা বুলি কোৱা হৈছে, কিয় কাৰণে তেওঁক সেই ফটা আৰু নচলা টকাটোক ব্ৰহ্মপুৰত দিব বিচাৰিছে? নিশ্চয় কিবা এটা ৰাজনৈতিক অংক আছে। হয়তো ৰাজেন গোহাঁইৰ যথেষ্ট টকা আছে, যাৰ বাবে অজাপৰ বা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক যিটো স্থিতি তাক মজবুত কৰিবৰ কাৰণে নিৰ্বাচনত খেলিবৰ কাৰণে তেওঁ অৰ্থৰ যোগান ধৰিছে। নতুবা ৰাজেন গোহাঁইক ব্ৰহ্মপুৰত প্ৰক্ষেপ কৰিবৰ কাৰণে কোনো ৰাজনৈতিক সমীকৰণ ৰচা হৈছে। আৰু ৰাজনৈতিক সমীকৰণৰ কথা যদি আমি ভাবোঁ, তেতিয়াহ'লে লুৰিণজ্যোতি গগৈক বৰ্তমান কম্প্ৰমাইজ কৰি চলি থকা বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ এইগৰাকী লুৰিণজ্যোতি গগৈয়ে তলে তলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা সুসম্বন্ধ বজাই ৰাখি তেখেতৰ পৰা কিছু সুবিধা লোৱাৰ কথা ইতিমধ্যে বহুতে সন্দেহ প্ৰকাশ কৰিছে। ইয়াৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নিৰ্বাচনত পৰাজয় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লুৰিণজ্যোতি গগৈয়ে বহু টকা লোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে। যদি সেই একেই সমীকৰণতে আমি ভাবোঁ, ব্ৰহ্মপুৰত যিহেতু যোৱাটো নিৰ্বাচনত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী জিতু গোস্বামী, তেখেতে খুব কম সংখ্যক ভোটত, মাত্ৰ 700 ভোটত জয়লাভ কৰিছিল। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যিহেতু নিজৰ দলৰ কথা চিন্তা কৰে, তেখেতৰ দলটোৰ স্থিতি সবল কৰিবৰ কাৰণে ব্ৰহ্মপুৰৰ টিকেটটো বা ব্ৰহ্মপুৰ চিটটোত জয় হোৱাটো অত্যন্ত আৱশ্যক। ইতিমধ্যে জিতু গোস্বামীয়ে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰি বিগত 5 বছৰত যথেষ্ট সংখ্যক ভাল কাম কৰিছে। তেখেতে উন্নয়নমূলক কাম কৰিছে, ৰাইজৰ ওচৰ চাপিছে, জনসংযোগ ৰক্ষা কৰিছে। ক'ব পাৰি তেখেত এক প্ৰকাৰ সফল। তথাপি বিগত নিৰ্বাচনৰ যি ফলাফল, সেই ফলাফলটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে আশ্বস্ত হ'ব পৰা নাই। আৰু সেয়ে হয়তো লুৰিণজ্যোতি গগৈক হেঁচা প্ৰয়োগ কৰিছে ৰাজনৈতিক সমীকৰণ ৰচনা কৰি ৰাজেন গোহাঁইক ব্ৰহ্মপুৰত প্ৰক্ষেপ কৰা হওক। যিহেতু ৰাজেন গোহাঁই যিহেতু এটা নচলা টকা, যাৰ মূল্য নাই, যাক ৰাইজে কোনো কাৰণতে আদৰি নলয়, তেখেতে যদি নিৰ্বাচনত অৱতীৰ্ণ হয়ও খুব বেছি 5,000 পৰা 10,000 ভোট তেখেতে লাভ কৰিব। 5,000 পৰা 10,000 ভোট লাভ কৰিব তেখেতে, আৰু বিজেপি সুন্দৰকৈ এই চিটটোৰ পৰা ওলাই যাব। বিজেপি দলৰ যিগৰাকী নেতা, বৰ্তমানৰ বিধায়ক জিতু গোস্বামী নিজেও এগৰাকী সবল নেতা, আৰু জনসংযোগ ৰক্ষা কৰি তেখেতে মানুহৰ কাষ চাপিছে আৰু সমাদৰ লাভ কৰিছে। তথাপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটোত নিশ্চয়তা ল'ব পৰা নাই, আৰু সেয়ে হয়তো এই সমীকৰণটো কৰিব পাৰে। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে সম্পূৰ্ণ ৰাজনৈতিক সমীকৰণটোত বিফল হৈ পৰিছে। আৰু এই ৰাজনৈতিক সমীকৰণটো বিফল হোৱাৰ কাৰণেই লুৰিণজ্যোতি গগৈক যিটো চিট এৰি দিব বিচাৰিছে, য'ত অজাপৰ অসম জাতীয় পৰিষদৰ কোনো ভেটিয়েই নাই, সাংগঠনিক ভেটিটোৰ কথাই নাই, ৰাইজৰ ওচৰত কোনো ধৰণৰ গণভিত্তি নাই, সামান্যতমো নাই। কংগ্ৰেছৰ যিহেতু পুৰণা যিটো ইতিহাস চোৱা যায়, যদিও বা নিৰ্বাচনত হাৰি আছে, কংগ্ৰেছৰ কিন্তু ব্ৰহ্মপুৰ সমষ্টিটোত মূল্য আছে। ৰজলিনা তিকি বিগত লোকসভা নিৰ্বাচনত এই সমষ্টিটোৰ পৰা প্ৰায় 50,000 ভোট পাইছে। কোনো ধৰণৰ ৰাজনৈতিক প্ৰচাৰ আৰু প্ৰসাৰ নকৰাকৈ কেৱল নিমাতী কইনাৰ দৰে তেখেতে নিৰ্বাচনত অংশগ্ৰহণ কৰি
50,000তকৈ ভোট এই সমষ্টিটোৰ পৰা লাভ কৰিছে। গতিকে কংগ্ৰেছৰ ভেটি এটা নিশ্চয় ইয়াত আছে। যদি এগৰাকী ভাল কংগ্ৰেছী নেতাক দিয়া হয়, এখন যুঁজ হ'ব নিশ্চয়। আৰু সেই যুঁজটোৰ কথা, তেওঁলোকৰ সেই স্থিতিৰ কথা, তেওঁলোকৰ সেই শক্তিৰ কথা কংগ্ৰেছ নেতৃবৰ্গই উপলব্ধি কৰাত বিফল হৈছে বুলি অনুভৱ হয়। আৰু সেয়ে হয়তো লুৰিণজ্যোতি গগৈৰ ওচৰত নত স্বীকাৰ কৰি লুৰিণজ্যোতি গগৈক এই চিটটো এৰি দিছে। কিন্তু কংগ্ৰেছৰ যি দলীয় নেতৃবৃন্দ তেওঁলোকে বুজাত বিফল হৈছে যে লুৰিণজ্যোতি গগৈ হয়তো ইয়াৰ পিছত এক ৰাজনৈতিক সমীকৰণ জড়িত হৈ আছে, যি সমীকৰণত কেৱল লুৰিণজ্যোতি গগৈহে লাভান্বিত হ'ব। মই লুৰিণজ্যোতি গগৈক পোনছাটেই ধনৰ লেনদেন কৰি কোনো স্বাৰ্থ সিদ্ধি কৰিছে বুলি অভিযোগ কৰিব বিচৰা নাই। সন্দেহৰ অৱকাশ আছে, যিহেতু এটা অভিযোগ আহি আছে আৰু সেই অভিযোগটোৰ ওপৰত ভিত্তি কৰি এই কথাখিনি আলোকপাত কৰা হৈছে। যিহেতু বহৰমপুৰ সমষ্টিটোত অসম জাতীয় পৰিষদৰ কোনো গণভিত্তি নাই, কোনো দলীয় সংগঠন নাই, খুব স্পষ্ট কোনো ধৰণৰ তেওঁলোকৰ নীতি নাই, বহৰমপুৰক লৈ তেওঁলোকৰ কোনো ধৰণৰ সংগঠন দেখা পোৱা নাই। আৰু এনে অৱস্থাত ৰাজেন গোহাঁইৰ দৰে এগৰাকী বিফল নেতা, আগতে যদিবা তেখেতে বিগত সময়ছোৱাত বিজেপিৰ পৰা সাংসদ হৈ কেন্দ্ৰীয় মন্ত্ৰীও হৈ আছিল, কিন্তু বহৰমপুৰৰ লগত এক সুসম্পৰ্ক বজাই ৰখাত তেখেত বিফল হৈছে। বৰ্তমানো তেখেতৰ যি ভাৱমূৰ্তি বহৰমপুৰ সমষ্টিটোত একেবাৰে ক্ষীণ, একেবাৰে সেমেকা। তেনে অৱস্থাত ৰাজেন গোহাঁইক বহৰমপুৰ সমষ্টিৰ কাৰণে প্ৰক্ষেপ কৰাটো এক ৰহস্যজনক। যদি এগৰাকী কোনো সবল নেতাক, যিয়ে উঠি অহা প্ৰজন্মৰ ভিতৰত এগৰাকী ভাল জনসংযোগ ৰক্ষা কৰিব পৰা নেতাক যদি দিলেহেঁতেন বা কাৰোবাক যদি প্ৰাৰ্থী হিচাপে আগবঢ়ালেহেঁতেন, তেতিয়াহ'লে বিষয়টো অলপ সুকীয়াকৈ ভাবিবলৈ থল আছিল। কিন্তু ৰাজেন গোহাঁইৰ দৰে এগৰাকী বৰ্তমান দলত স্থান নোপোৱা ফটা টকাৰ দৰে এগৰাকী নেতাক কিয় আগবঢ়ালে, সেই চিন্তনীয় বিষয়। আৰু সেই চিন্তাৰ আঁত ধৰিয়ে আজি এই বিষয়টো আগবঢ়োৱা হৈছে।